বিশেষকৈ আমাৰ যিটো আমাৰ লং এটা পেণ্ডিং ডিমাণ্ড ST ষ্টেটাছ উইথ কনষ্টিটিউচনেল ছেফগাৰ্ড, সেই বিষয়টো আমাক ইলেকশ্যনৰ আগে নেক্সট ইলেকশ্যনৰ আগে আমাক চৰকাৰে দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। আমাৰ বহুতবাৰ বৰ্ণিত দুইপৰ আমাৰ শক্তিশালী সংগ্ৰামী সংগঠন কেইবাটাও আছে, তেওঁলোকে আমাক ঐক্যবদ্ধভাৱে নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম চলাই আহিছে, কিন্তু আজিৰ তাৰিখত আমাৰ কথা চৰকাৰে শুনা নাই। গতিকে এইটো যিটো আমাৰ ST ষ্টেটাছ, এইটো আমাৰ মাটিৰ অধিকাৰ, আমাৰ যিটো ৰাজনৈতিক অধিকাৰ, আমাৰ ভূমিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, এই কথা বতৰাবোৰ আছে। গতিকে আমাক ST ষ্টেটাছ আমাক দিবই লাগিব চৰকাৰে। এইটো আজি আমাৰ সকলোৱে আমাক আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰপিছতে যিটো চৰকাৰে গ্ৰহণ কৰিছে যিটো জনগোষ্ঠীয় চেঞ্চাছ এটা চৰকাৰে যিটো কৰিবলগীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, এই জনগোষ্ঠীয় চেঞ্চাছটোত আমি কি ৰোল প্লে কৰিব পাৰোঁ, সেই বিষয়টো আজি খুব পুংখানুপুংখভাৱে আলোচনা হৈছে। তাৰপিছতে আমাৰ নেক্সট আমাৰ প্ৰতিষ্ঠা দিৱসটো পাইছেহি। এইবাৰ আমাৰ তিনিচুকীয়া জিলা উদ্যোগত শদিয়াত আমাৰ প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠিত হ'ব। আৰু আমি যিহেতু আহোম জাতীয় মহাসভাৰ প্ৰতিষ্ঠা লগ্নৰ পৰা আহোম গৌৰৱ বঁটা আমি আমাৰ যি আহোম সন্তান সেইসকলক আমি এইবাৰ আমি আমাৰ যশস্বী চিত্ৰ নিৰ্মাতা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক, আমাৰ অসমীয়া গৌৰৱ, ভাৰতৰ গৌৰৱ জাহ্নু বৰুৱা ডাঙৰীয়াক আমি এইবাৰ আহোম গৌৰৱ বঁটা আমি আমাৰ 20 আগষ্ট তাৰিখে অনুষ্ঠিত হ'বলগীয়া তিনিচুকীয়া জিলা উদ্যোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসত শদিয়াত আমি এইবাৰ তেখেতক আমি সৰ্বসন্মতভাৱে আজি বৰ্ধিত কাৰ্যনিৰ্বাহত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ আমাৰ যিটো আমাৰ লং এটা পেণ্ডিং ডিমাণ্ড ST ষ্টেটাছ উইথ কনষ্টিটিউচনেল ছেফগাৰ্ড, সেই বিষয়টো আমাক ইলেকশ্যনৰ আগে নেক্সট ইলেকশ্যনৰ আগে আমাক চৰকাৰে দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। আমাৰ বহুতবাৰ বৰ্ণিত দুইপৰ আমাৰ শক্তিশালী সংগ্ৰামী সংগঠন কেইবাটাও আছে, তেওঁলোকে আমাক ঐক্যবদ্ধভাৱে নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম চলাই আহিছে, কিন্তু আজিৰ তাৰিখত আমাৰ কথা চৰকাৰে শুনা নাই। গতিকে এইটো যিটো আমাৰ ST ষ্টেটাছ, এইটো আমাৰ মাটিৰ অধিকাৰ, আমাৰ যিটো ৰাজনৈতিক অধিকাৰ, আমাৰ ভূমিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, এই কথা বতৰাবোৰ আছে। গতিকে আমাক ST ষ্টেটাছ আমাক দিবই লাগিব চৰকাৰে। এইটো আজি আমাৰ সকলোৱে আমাক আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰপিছতে যিটো চৰকাৰে গ্ৰহণ কৰিছে যিটো জনগোষ্ঠীয় চেঞ্চাছ এটা চৰকাৰে যিটো কৰিবলগীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, এই জনগোষ্ঠীয় চেঞ্চাছটোত আমি কি ৰোল প্লে কৰিব পাৰোঁ, সেই বিষয়টো আজি খুব পুংখানুপুংখভাৱে আলোচনা হৈছে। তাৰপিছতে আমাৰ নেক্সট আমাৰ প্ৰতিষ্ঠা দিৱসটো পাইছেহি। এইবাৰ আমাৰ তিনিচুকীয়া জিলা উদ্যোগত শদিয়াত আমাৰ প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠিত হ'ব। আৰু আমি যিহেতু আহোম জাতীয় মহাসভাৰ প্ৰতিষ্ঠা লগ্নৰ পৰা আহোম গৌৰৱ বঁটা আমি আমাৰ যি আহোম সন্তান সেইসকলক আমি এইবাৰ আমি আমাৰ যশস্বী চিত্ৰ নিৰ্মাতা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক, আমাৰ অসমীয়া গৌৰৱ, ভাৰতৰ গৌৰৱ জাহ্নু বৰুৱা ডাঙৰীয়াক আমি এইবাৰ আহোম গৌৰৱ বঁটা আমি আমাৰ 20 আগষ্ট তাৰিখে অনুষ্ঠিত হ'বলগীয়া তিনিচুকীয়া জিলা উদ্যোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসত শদিয়াত আমি এইবাৰ তেখেতক আমি সৰ্বসন্মতভাৱে আজি বৰ্ধিত কাৰ্যনিৰ্বাহত সিদ্ধান্ত গ্ৰহণ কৰা হয়। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।